যোৰহাটৰ একেবাৰে ভিতৰুৱা অঞ্চলত আছোঁ। পশ্চিম দিশত ৰৌমাৰী অঞ্চলত প্ৰায় 200 শতাধিক আচলতে ইয়াত মহিলা পুৰুষ সম্পূৰ্ণ ইয়াত বসবাস কৰি আছে। এই অঞ্চলটোত সাংঘাতিক ধৰণৰ এটা ভয়াৱহ সমস্যা, কাৰণ যোৰহাটত এতিয়াও কিন্তু বান পৰিস্থিতি এতিয়াও কিন্তু জটিল হৈ আছে, ভয়ংকৰ ৰূপ লৈছে, ভয়াৱহ ৰূপ লৈছে। যোৱা কালিৰ পৰা আচলতে পানী যদি অলপ আগতে শুকাইছিল, কিন্তু যোৱা কালিৰ পৰা যথেষ্টখিনি আচলতে জলপৃষ্ঠ বৃদ্ধি হোৱাৰ কাৰণে এই অঞ্চলটো সমগ্ৰ প্লাবিত হৈ গ'ল। মই পোনে পোনে সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থক দেখাবলৈ ক'ম। এইখন এখন কৃষিপথাৰ ইয়াত আচলতে সাংঘাতিক ধৰণে যথেষ্টখিনি ধান উৎপাদন হয়। এখন বৃহত্তৰ পথাৰ, প্ৰায় বহু বিঘা ইয়াত মাটি আছিলে, কিন্তু এতিয়া কিন্তু ইয়াত কৃষি আচলতে কৰিব নোৱাৰা কোনো ধৰণৰ আচলতে ব্যৱস্থা নাই। কাৰণ এইটোৰ কাৰণে ইয়াত যথেষ্টখিনি মেটেকা আছে, আৰু মেটেকাখিনি আচলতে নদীৰ বানত ইতিমধ্যে যথেষ্টখিনি গুচি আহিলে। আৰু যি আচলতে ইয়াত ভোগদৈ যি সংসাৰী ৰূপ, ঢলি যি সংসাৰী ৰূপৰ পিছতে আচলতে এনেধৰণে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এটা ভয়াৱহ পৰিৱেশ। আৰু ইয়াত স্থানীয় লোক আচলতে এই অঞ্চলটো সাংঘাতিক ধৰণে এটা ভিতৰুৱা পৰিৱেশত থকাৰ কাৰণে বহু মানুহে আচলতে বাহিৰলৈ ওলাই যাব পৰা নাই, কাৰণ সিফালেও পানী। আপোনালোকে আজি 18টা দিন পানীৰ মাজতে আচলতে কটাবলগীয়া হৈছে। কেনেধৰণে আচলতে ইয়াত কটাবলগীয়া হৈছে, কেনেধৰণে জীৱন নিৰ্বাহ কৰিছে আপোনালোকে? এই 18টা দিন পানীতে আছোঁ আৰু গৰু ছাগলী একেলগে, মানুহ একেলগে চব গোটেইখিনি থাকিব লগা হৈছে। তাৰপৰা এতিয়া এনেকৈ থাকিব লগা, কালিৰ পৰা পানী বহুত বেছি হৈ গৈছে। তাৰপৰা এতিয়া কি ক'ব, খেতি মাটি চববোৰ গ'লেই, আৰু গৰু ছাগলী মৰিছে, আৰু হাঁহ কুকুৰা চববোৰ নষ্ট হৈছে মানুহখিনি গোটেইখিনি উটি গৈছে। আৰু কৃষিপথাৰ যিখিনি আছে সম্পূৰ্ণতে পানীৰ তলত, সম্পূৰ্ণ পানীত কঠীয়া চঠীয়া চব মৰি শেষ, আৰু ৰুৱতী মাটি চব ৰোৱাবোৰ মৰিল। সেইবোৰ চব এতিয়া 18 দিন গ'লেই নহয়, সেনেকুৱা হ'ল। হয়, আৰু এগৰাকী বিশেষ ব্যক্তি আছে, স্থানীয় ব্যক্তি। আপোনাৰ আজি 18 দিন হ'ল পানীৰ তলত সম্পূৰ্ণ কৃষিপথাৰ ডুবি আছে। এতিয়া কিন্তু শাওণ মাহ হৈ গ'ল, কৃষি কৰাৰ সময় পাৰ হৈ গ'ল অলৰেডি। কেনেকৈ আপোনালোকে চলিব পিছত? এতিয়া আমি পিছৰ পৰ্যায়তো আমি চৰকাৰৰ ফালৰ পৰা অকণমান যেতিয়া সাহাৰ্য দিব পাৰে, আমি তেতিয়া অকণমান উন্নত পথত আমাৰ নিজৰ পৰিয়ালটো আমি পোহপাল দিব পাৰিম। নহ'লে এনেই আমাৰ গোটেই সম্পূৰ্ণ গ'লেই। এইফালে গ'লে আপোনালোকে দেখিলে এইটো কিমান মেটেকা, কিমান মই এতিয়া বিশেষকৈ মই মৌ পালন মানুহ, মোৰ পৰা প্ৰায় 40জনমান মৌ আছে। তাতে অকণমান এইখিনিতে আছে, সেই আপোনালোকক এতিয়া দেখুৱাইছোঁ। যি যেনেকৈ পাৰিছোঁ আৰু সিমানলৈকে চলাইছোঁ, মেটেকা ঠেলি নি বামত আকৌ খুৱাইছোঁ। তেওঁলোকৰ হয়তো পেট ভৰিছে নভৰিছে না, জীৱিকা অৰ্থমতে তেওঁলোকে মুঠি দি পেলাই এই মেটেকা ঠেলি। কিমান মৌ আছে বুলি ক'লে? মোৰ 40জন মৌ আছে, 40টা মৌ আছে। সেইখিনি এই 18 দিন কি খাইছে? এয়া মেটেকা ঠেলি নি বামত নি এনেকৈ ৰাস্তাত তুলি দিওঁ। সেয়াকৈ ঠেলি আমাৰ গ্ৰুপত আমাৰ 4-5জনমান মানুহ আছে। আমি গোটেই নেওয়াৰে ঠেলি নি আমি এনেকৈ মেটেকাত ৰাস্তাত তুলি দি আকৌ ৰখি থাকোঁ, সিফালে ঠেলি নিয়ে এনেকৈ আমি জীৱিকা প্ৰদান কৰিছোঁ, জীৱকেইটা আমাক বচাবলৈ আমি চেষ্টা কৰিছোঁ। হয়, মই অকণমান সমগ্ৰ পৰিৱেশ এনেকৈ ধৰণে আচলতে গৰু, এই ৰাস্তাৰ মাজতে গৰু আছে, একো নাই, কিন্তু খাদ্য সামগ্ৰী বুলিবলৈ একো নাই। যিসমূহ ঘাঁহ ওলাইছিলে সম্পূৰ্ণ পানীয়ে ডুবাই দিলে। তাৰপিছত খেৰ যদিও আছিলে, খেৰকেইটাও আচলতে বানে উটুৱাই লৈ গুচি গ'ল। কিন্তু ইয়াত দিবৰ কাৰণে এতিয়া মহে ঘাঁহ খাবৰ কাৰণে একো ইয়াত ব্যৱস্থা নাই। আৰু চৰকাৰ প্ৰশাসনে কিমানখিনি দিছে, মই আপোনাক ওচৰলৈ আহিব। চৰকাৰ প্ৰশাসনে, আমাৰ যোৰহাটৰ প্ৰশাসনে আচলতে ইয়াত খাদ্য সামগ্ৰী দিছে নাই আপোনালোকক? খাদ্য সামগ্ৰী অলপ পাইছোঁ আমি, সিমান নোপোৱাকৈ থকা নাই। খেৰ নাই পোৱা তেনেকৈ। আমি এই মেটেকা চেটেকা টানি আৰু মহ চৰাই আছোঁ, আৰু নাৱেৰে ঠেলি মেলি এনেকৈ মহ চৰাই আছোঁ। 2টা হানি হৈছে আমাৰ মহ হানি হৈছে প্ৰতিজনৰ 2টা হানি হৈছে। এজনৰ 3টামান হানি হৈছে, মোৰ এজনী হানি হৈছে, মোৰ লগৰ আৰু দুজনীয়ে মৰিছে। তেনেকৈ সকলোৱে মৰিছে, 2-4টাকৈ খাবলৈ নাপায়, সেইবিলাক মৰিছে। আৰু ঘাঁহ পানী আৰু ইয়াৰ পশুধনৰ কাৰণে ইয়াত যিসমূহ মানে পশু ডক্টৰ আছে, তেওঁলোক আহিছে নাই অহা, কোনো পশু ডক্টৰ অহা নাই। আমাক ভৰিয়ে পানীয়ে খোৱা আমাৰ দৰৱ এটাও আমি পোৱা নাই এতিয়ালৈকে। আমি নাৱতে দিনে ৰাতিয়ে খাটিবলগীয়া হৈছে। 18 দিনটো পানীৰ ওপৰতে আছে, পানীৰ ওপৰতে আছোঁ। এয়া নাও লৈ পানীৰ ওপৰতে ঘূৰিয়ে আছোঁ। এতিয়া পানীতে সেই আমাৰ মহ সেয়া চৰি আছে, সেইপিনে সেই ৰাস্তাত গোটেই মহেই দেখিছে দলঙৰ ওচৰত। আমি এনেকৈ ঘূৰাই এই মেটেকা টানি আনিব লাগে, আনি চৰাওঁ আৰু এনেকৈ ৰাখিছোঁ। হয়, নিশ্চয়। আচলতে এনেধৰণে আচলতে এইসকল বানপীড়িত পশ্চিম দিশত যি ৰৌমাৰী অঞ্চল আছে, ৰৌমাৰী অঞ্চল আচলতে এনেকৈ 18টা দিন তেওঁলোকে পানীৰ ওপৰতে আচলতে বসবাস কৰিবলগীয়া হৈছে। ৰাতি দিন আচলতে ধুমুহাও যদি আহে, ধুমুহা আহিলে এখন আচলতে টিংপাত বা এখন টিৰপাল দি তেওঁলোকে থাকিবলগীয়া হৈছে। সাংঘাতিক এটা ভয়াৱহ পৰিৱেশ। আৰু যিসমূহ আচলতে ৰোগ, খজুৱতি হওক বা বিভিন্ন ধৰণৰ যি ইতিমধ্যে ইয়াত ৰোগবিলাকে আচলতে প্ৰাদুৰ্ভাৱ দেখা দিছে। আৰু এই অঞ্চলত আজিলৈকে কিন্তু কোনো পশু চিকিৎসকেই হওক বা বেলেগ চিকিৎসকেই হওক, এতিয়ালৈকে কিন্তু ঔষধ পাতি ধৰণৰ কোনো ব্যৱস্থা তেওঁলোকে কৰা নাই, প্ৰশাসনে কৰা নাই। আৰু পৰ্যাপ্ত পৰিমাণে আচলতে তেওঁলোকক খাদ্য দিব লাগে, পানী দিব লাগে, লগতে যি চিকিৎসা সেয়া ইতিমধ্যে অতি গুৰুত্বপূৰ্ণ। কাৰণ বানপানীৰ সময়ত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। আৰু এজনে ইতিমধ্যে কৈছে যে যথেষ্টখিনি ভৰিত খজুৱতি হৈছে, ফোঁহা উঠিছে, কিন্তু কোনো দৰৱৰ ব্যৱস্থা নাই। আৰু এই অঞ্চলটো আচলতে খুব একেবাৰে ভিতৰুৱা অঞ্চল যোৰহাটৰ। ভোগদৈ কাষতে থকা ভোগদৈ নদী আৰু লগতে ঢলি নদী, এই দুখন নদী আচলতে এটা ভয়াৱহ সৃষ্টি কৰাৰ পিছতে এতিয়াও 18 দিনত আচলতে এই মানুহবিলাকৰ আচলতে এতিয়াও দুৰ্দশা ভুগিবলগীয়া হৈছে।